এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু উঠিয়ে চাহ একাপ খালোঁ আৰু এইপিনে পিঁয়াজ কাটি ল'লোঁ আৰু এয়া হৈছে চাউল এইপিনে চানা বইল হৈ আছে আৰু আজি চানা পোলাও বনাম আজি ৰুটি বনোৱা নাই এতিয়া বহুত দিনে হ'ল চানা পোলাও বনোৱা নাই তো ভাবিছোঁ আজি চানা পোলাও এয়া মই চাউলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াত আন্দাজমতে পানী দি দিম এয়া মই আন্দাজমতে পানী দি দিলোঁ আৰু এতিয়া চিটি মৰাই ল'ম এয়া মই নাস্তা খাবলৈ লৈছোঁ আজি বনাইছোঁ বহুত দিনৰ পিছত আজি বনালোঁ চানা পোলাও আৰু লগত হৈছে চাহ আৰু এয়া আমাৰ বেটা তুমি মম খাবা নেকি নোখোৱা এয়া দেখিলেই মই এতিয়া চাহ নাস্তা খালোঁ আৰু এতিয়া মই মোৰ নিজৰ বাকী কামখিনিত লাগি যাওঁ আৰু যোৱাকালিৰ পৰাই ভিডিঅ'টো কৰি আছোঁ আৰু কণ্টিনিউ কৰিব পৰা নাইকিয়া যিখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো এতিয়া মই পটাপট মোৰ নিজৰ ৰুমৰ কামখিনি কৰিলোঁ তাৰপিছত আকৌ লগ পাই আছোঁ ঘৰ দুৱাৰ সৰা মেলা হৈ গ'ল আৰু বেটাক অকণমান দেৰি শুৱাইছিলোঁ তো তাক শুৱাই মেলি মই ঘৰ দুৱাৰ চব সাৰি ল'লোঁ আৰু সি বহুত ৰাতিপুৱাতে আজি উঠিছিলে তো সেইকাৰণে অকণমান দেৰি শুৱাই দিছিলোঁ এতিয়া উঠিলেহি আৰু সেইদিনা বিয়াত যাওঁতে কাপোৰযোৰ পিন্ধি গৈছিলোঁ সেইযোৰ মানে জাপি থোৱাই হোৱা নাই এতিয়া যিহেতু মই কালি ঘৰত নাছিলোঁ তো সেইকাৰণে আৰু জাপিবলৈ সময়ো নাপালোঁ তো ঠিক আছে মই এতিয়া এই কাপোৰখিনি জাপি মেলি ধুনীয়াকৈ থৈ দিওঁ কাৰণ নিজৰ বস্তু নিজে যতন কৰি থ'বই লাগিব কাৰণ এইবিলাকতো ছোৱালী মানুহবিলাকৰো দৰকাৰ পৰিয়ে থাকে জানেই তো যিকিয়ে নহয় মই পটাপট নিজৰ কামখিনি কৰিলোঁ তাৰপিছত আকৌ লগ পাই আছোঁ এয়া মেখেলা চাদৰযোৰ সেইদিনাখন পিন্ধি গৈছিলোঁ তেনেকৈ থোৱা আছে মই তো এতিয়া পটাপট এইখিনি জাপি দিওঁ এয়া মোৰ জাপা হৈ গ'ল আৰু এইখন মই ধুনীয়াকৈ গডৰেজত সোমাই থৈ দিম আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল আজি ভিডিঅ'টো চালে ৰাতিপুৱাৰ পৰা এয়া এইকেইযোৰ সোমাই থৈ দিওঁ সোমাবলৈ সময় পোৱা নাইকিয়া আৰু আমাৰ এই ছাৰক চাওক ক'ত উঠি বহিছে কি কৰা তুমি এইবোৰ লৈছা যে কি কৰিবা পিন্ধিবা নেকি থৈ দিয়া সোমাই দিওঁ দিয়া এয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু এইপিনে চাহ খাব লৈছোঁ যিহেতু মোৰ গাটো ভাল নাইকিয়া আৰু কেইবাদিন হৈ গ'ল ভিডিঅ' কৰিব পৰা নাই তো ভাবিছোঁ আজি অকণমান কণ্টিনিউ কৰোঁ বুলি আৰু ইয়াত আছে পপ আছে আৰু বিস্কুট আছে তো ঠিক আছে চাহখিনি খাই লওঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ এয়া দেখিছেনে বেটা শুই গ'ল আৰু অকণমান দেৰিয়ে হৈছে সি শুইছে তাক মালিচ চালিচ কৰি একদম ধুনীয়াকৈ শুৱাই দিলে মই আজি 3 দিনে হ'ল আজি পুৰা 3 দিন হ'ল মই ঘৰ আহিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল কাৰণ যিহেতু মোৰ গাটো একেবাৰে মানে বেয়া হৈ গ'ল হঠাতে তো সেইকাৰণে মই ঘৰত আহিব লগা হ'ল তো সেইখিনি আপোনালোকৰ লগত আৰু দেখাবলৈ নোৱাৰিলোঁ কিন্তু ভিডিঅ'টো নকৰিলেও নহৈছে কাৰণ আপোনালোকে ইমান মৰম ইমান ছাপোৰ্ট কৰিছে তো সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো যেনেকৈ নহওক মই কণ্টিনিউ কৰোঁ বুলি আৰু সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ কেইবাদিনে হৈ গ'ল ভিডিঅ' ভালকৈ কৰিবও পৰা নাইকিয়া গা হাত ভাল নাথাকিলে মানুহৰ এনেও একো কৰিব মন নাযায় ন তথাপিও যি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব মোৰ মাতষাৰ শুনি গম পাইছে যে মোৰ গাটো ভাল নাই তো সেয়া বেটা শুই গ'ল তাক মায়ে মালিচ চালিচ কৰি দিলে যিমানে যি হওক নিজৰ ঘৰখনৰ নিচিনা নিজৰ মাক বাপেকৰ ঘৰৰ নিচিনা কেতিয়াও নহয় গিৰিয়েকৰ ঘৰত যিমানে সুখ নহওক কেলে ছোৱালীবিলাকে নিজৰ মাক বাপেকৰ ঘৰত আহিলে শান্তি পায় তো সেই বুলিয়ে মোকো হাজবেণ্ডে আহি ঘৰত ইয়াত থৈ গ'লে সি নিজে নিজৰ পিনৰ পৰাই সি মোক থৈ গৈছে যে ইয়াত মই ভালকৈ থাকিম বুলি মানে কাম কাজৰ পৰা অকণমান দূৰ থাকিম তো সেইকাৰণে মোক মানে ইয়াত থৈ গৈছে যিকিয়ে নহওক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিলোঁ চাই দিব একেবাৰে শেষলৈকে
এইপিনে উৰহি কাটি থৈছে বায়ে আৰু এইকেইটা উৰহি আমাৰ গছৰ হয়, গছত লগোৱা, আৰু এইকেইটা বজাৰৰ পৰা অনা হয়। আৰু এইপিনে ধনিয়া বাচি থৈছে। এয়া মাছ ধুই মেলি কাটি ধুই মেলি হালধি নিমখ দি সানি থৈছে, এইখিনি ফ্ৰাই কৰিব। চাউল ধুই আছে, ভাত পাতিব এতিয়া। বেটাৰ দাদিয়ে কাঢ়িছিলে অকণমান আগত, আৰু এয়া বেটাৰ কাৰণে কাপোৰ আৰু মোৰ কাৰণে গৰম নাইটি এটা আনিছে। তো এতিয়াতো এইখিনি কাম নাইকিয়া, গডৰেজত সোমাই থৈ দিওঁ, দৰকাৰ পৰিলে পিন্ধিম বাৰু। আৰু বেটাৰ কাপোৰযোৰ যিহেতু একেবাৰে নতুন হয়, তো এতিয়াতো আমাৰ আৰু ক'তো যোৱা হোৱা নাইকিয়া, বা ফুৰিবলৈও তেনেকৈ ক'তো যাব নাই। তো যেতিয়া ফুৰিব যাব তেতিয়া তাক পিন্ধাই লৈ যাম। কাৰ কেতিয়া কি হয় কোনোৱে ক'ব নোৱাৰে, বিপদ কেতিয়াও কাকো কৈ নাহে। তো মানুহৰ বিপদ সদায় হঠাতে আহি যায়, মানে কাকো নজনোৱাকৈ নোকোৱাকৈ বিপদ আহি পৰে। তো ঠিক তেনেকুৱা মোৰো হৈছে। যি কি নহওক আল্লাহে এই চিটুৱেশ্যনটোও পাৰ কৰি দিব। তো ঠিক আছে, ভিডিঅ'টো চাই যাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। বাহ বাহ, ও বাবলি বাবলি বাবলি, চো ও বাবলি, হে হে। এয়া এতিয়া গধূলি হৈ গ'ল, আৰু এইপিনে লৈছোঁ নাস্তা খাবলৈ। এয়া মেগী, ইয়াত আম্মাৰ কাৰণে, এইপিনে হৈছে চাহ, এয়া হৈছে চাহ, আৰু ইয়াত আছে মিঠাই। এইখিনি অথনি আম্মা আহিছিলে মোক চাবলৈ, আম্মাই লৈ আহিছিলে। তো ঠিক আছে, চাহ তাহ খাই আকৌ লগ পাই আছোঁ। এয়া আমি চাহ তাহ খাই মেলি বহিছোঁ। এইপিনে বেটাও খেলি আছে, এইপিনে মা। আৰু আজি দিনত ব্লেংকেট কৈছোঁ, লেপকেইখন ৰ'দত শুকাবলৈ দিছিলে, তো সেইখিনিও আনি বিচনাত থোৱা আছে। আৰু এয়া মই বহি আছোঁ, এইপিনে মই বহি আছোঁ, অলপ ৰেষ্ট কৰিছোঁ। যিহেতু মই খোজকাঢ়িলে মানে একদম মানে গাটো মানে বহুত দুৰ্বল লাগি গৈছে, তো সেইকাৰণে মই বহি আছোঁ, বেছি খোজ চোজো কৰা নাইকিয়া। আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেওঁলৈকে বাই বাই।